ঠাণ্ডাতে মেকুৰীকেইটা আজি টোপনিৰ পৰা উঠিবই হোৱা নাই। তাতে আৰু মই ঠাণ্ডাক আওকাণ কৰি গৰম পানী দি হ'লেও গা পা ধুই পেলাই ৰেডি হৈছো মেজি পুৰাৰ কাৰণে। আৰু আজি হৈছে মাঘৰ 1 তাৰিখ। আৰু এতিয়া যদি আপোনালোকে মোৰ ইউটিউব চেনেলত উপলব্ধ থকা প্ৰথমটো ভিডিঅ' চাব যায় তেনেহ'লে মোৰ 4 বছৰ আগৰ আজিৰ দিনটোৰ ভিডিঅ'টো পাব। আৰু এইটো হৈছে মেজিটো যিটো আমি অকণমান সময়ৰ পিছত জ্বলাই দিম। আৰু মেজি জ্বলাবলৈকে অতিকৈ লাগতিয়াল বস্তুবিধেই হৈছে এইবিধ, যি খেৰবিধ দাদাই বৰ্তমান ভাগ ভাগ কৰি আমাক দি আছে। আৰু এতিয়া বৰ্তমান আমি ৰেডি হৈ গ'লো মেজি জ্বলোৱাৰ কাৰণে। দেশলাই খাটিয়ে জ্বলাই দিলে আমি লৈ থকা খেৰখিনি, আৰু আমি লৈ থকা খেৰখিনিৰে জ্বলাই দিলো মেজি। এই মিনিটতে জ্বলি উঠিল আমি ইমান কষ্টৰে বনোৱা মেজিটো। সঁচাই আজি বহুত বেছিয়ে ঠাণ্ডা, আৰু এই ঠাণ্ডাত মেজিৰ জুই কৰাই আমাক বহুত বেছিয়ে সকাহ দিলে। তাৰে পিছতে দাদাই এইফালে মোক দি দিলে ফটা। ঠাণ্ডাৰ প্ৰতি সন্মান জনাই মই ঘৰলৈ আহি পিনি নিললো জেকেট। তাৰ পিছতে মই ঘৰৰ পৰা শৰাই লৈ পেলাই আকৌ গৈ আছো মেজিটোৰ ওচৰলৈকে। আৰু এইফালে মেজি প্ৰায় নোহোৱাই হৈ গ'ল, আৰু এইফালে আইতাহঁতে ধৰি আছে বৰ্তমান নাম। এইফালে আমাক দি দিলে ৰঙা চাহ, আৰু এতিয়া বৰ্তমান আমি সকলোৱে খাই আছো লাৰু আৰু ৰঙা চাহ খাই আছো। বঢ়িয়া। এইফালে আৰু আমাৰ মা বৰমা সকলোৱে বহি আছে। আনফালে আমি সাজু হৈ গ'লো প্ৰসাদ বিতৰণ কৰিবলৈকে। কিছু সময় পিছত আমি কাম সমাপ্ত কৰি যাবলৈ ওলালো, আৰু এইফালে আমি ভাত খাবও বহি গ'লো।